টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ 15 জুলাইত সমগ্ৰ গুৱাহাটী কপাব সংখ্যালঘু জনতাই আৰু নেমছুৰ আহ্বানত ইতিমধ্যে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবে আন্দোলন ঘোষণা কৰা হৈছে ব্যাপক গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব ৰাজ্য চৰকাৰ পুজবেককে আৰম্ভ কৰি এতিয়া অমানৱীয় উচ্ছেদ পৰ্যন্ত সকলো দিশ সামৰি সংখ্যালঘু জনতাৰ ওপৰত হোৱা অমানৱীয় অত্যাচাৰ হাৰাশাস্তিৰ প্ৰতিবাদত এই আন্দোলন ঘোষণা কৰিছে এতিয়া সংখ্যালঘুৰ সংগঠন নেমছুৱে 15 জুলাইত সংখ্যালঘুৱে সমগ্ৰ গুৱাহাটী কপাব উচ্ছেদ পুজবেক সকলো সামৰি ব্যাপক গণ আন্দোলনৰ সন্মুখীন হ'ব চৰকাৰ নেমছুৰ আহ্বানত সংখ্যালঘুৱে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছোঁ মুছলমানৰ ওপৰত অন্যায়ভাৱে কৰা উচ্ছেদৰ প্ৰতিবাদ সাব্যস্ত কৰিম বুলি নেমছুৱে কৰিছে মন্তব্য স্বদেশী মুছলমান নাগৰিকক বিদেশী সজাই হাৰাশাস্তি কৰাৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰিব চৰকাৰৰ বিৰুদ্ধে 15 জুলাই দিন নিৰ্ধাৰণ কৰা হৈছে 15 জুলাইৰ দিনটোত আন্দোলন কৰিব নেমছুৱে 15 জুলাইত সংখ্যালঘু সংগঠনে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছোঁ 15 জুলাইত সংখ্যালঘু সংগঠনে কপাব গুৱাহাটী মহানগৰ ৰাজধানী গুৱাহাটী কপাব সংখ্যালঘু সংগঠন নেমছুৱে উচ্ছেদ পুজবেক সকলো সামৰি ব্যাপক গণ আন্দোলনৰ সন্মুখীন হ'ব ৰাজ্য চৰকাৰ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ স্বদেশী মুছলমান নাগৰিকক বিদেশী সজাই কৰা হাৰাশাস্তিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব নেমছুৱে 15 জুলাইত সংখ্যালঘুৱে কপাব গুৱাহাটী উচ্ছেদ পুজবেক সকলো সামৰি হ'ব ব্যাপক গণ আন্দোলন এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ 15 জুলাইত দিন নিৰ্ধাৰণ কৰা হৈছে ইতিমধ্যে নেমছুৰ তৰফৰ পৰা এইসমূহ কথা জনোৱা হৈছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ এটা ডাঙৰ খবৰ নেমছু সভাপতি বদৰুল ইছলামে ইতিমধ্যে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে নেমছুৰ আহ্বানত সংখ্যালঘু জনতাই এই প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াব মুছলমানক অন্যায়ভাৱে কৰা উচ্ছেদৰ বাবে প্ৰতিবাদ হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা পৰিলক্ষিত হৈছে নেমছু সভাপতি বদৰুল ইছলামে ইতিমধ্যে কৰিছে মন্তব্য নেমছু সভাপতি বদৰুল ইছলামৰ মন্তব্য আছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত বদৰুল ইছলামৰ মন্তব্য শুনাই লৈছোঁ অসমত এতিয়া অসমৰ যি সংখ্যালঘু লোকসকল আছে তেওঁলোক বৰ চিন্তিত তেওঁলোক বৰ উদ্বিগ্ন হৈ আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিভিন্ন মন্ত্ৰীসকলৰ ক্ষমতা 2026 চনত অটুট ৰখাৰ কাৰণে তেওঁলোকে এতিয়া সংখ্যালঘু মুছলমানসকলৰ ওপৰত বিভিন্ন ধৰণৰ অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে আপোনালোকে দেখিবলৈ পাইছে যে কিছুদিন পিছে পিছে অসমৰ সংখ্যালঘু মুছলমানসকলক ধাৰাবাহিকভাৱে উচ্ছেদ কৰি আহিছে আৰু উচ্ছেদ কৰা প্ৰতিজন মানুহ ভাৰতীয় হয় কাৰোবাৰ নদীয়ে ভাঙিছে কোনোবাই ওৰ পৰা উঠি তলৈ গৈছে আৰু তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নজৰ পৰিছে চকু ৰাখিছে আৰু উচ্ছেদ কৰি আছে তাৰ উপৰি ভাৰতীয় মানুহক দি সজাই তেওঁলোকে পুজবেক কৰিছে তেওঁলোকে ডিটেনশ্যন কেম্পত ৰাখিছে তাৰ কাৰণ এটাই সেইটো হৈছে RSSক সন্তুষ্ট কৰা RSSক সন্তুষ্ট কৰা মানে নিজৰ যি মুখ্যমন্ত্ৰী চকী আছে সেই চকী সুৰক্ষিত ৰখা যাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ কাম আছে মিয়া মুছলমানসকল যেন মানুহ নহয় মিয়া মুছলমানসকল যেন পৃথিৱীৰ কোনটো ঠাইৰ পৰা আহি গৈছে তেওঁলোক কিবা হয় তেওঁলোক দানৱ হয় মানুহ নহয় নে মানৱীয় মৰ্যাদাৰে তেওঁলোকে জীয়াই থাকিব নোৱাৰে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে মানে মানুহৰ মাজত সাম্প্ৰদায়িক এটা এনেকুৱা মানে চেষ্টা চলাই আছে এটা তৃতীয় পক্ষই মিয়া মুছলমানসকল মানুহ নহয় এনেকুৱা এটা চেষ্টা চলাইছে মুছলমানসকলৰ বিৰুদ্ধে গতিকে এইবোৰ কাম বন্ধ হ'ব লাগে হিন্দু মুছলমান আমি এক হয় আমি সকলোৱে মানুহ হয় সকলোৱে মানৱীয় মৰ্যাদাৰে আমাক জীয়াই থকাই দিব লাগে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মুছলমানসকলক যি অন্যায়ভাৱে অত্যাচাৰ কৰি আছে তাৰ প্ৰতিবাদত অহা 15 জুলাই তাৰিখে গুৱাহাটীত আমি এক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ৰাজ্যৰ লাখ লাখ মুছলমান লোকসকলে আহি এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ আমি প্ৰতিবাদ কৰিম আৰু আশা কৰিছোঁ যে চৰকাৰে গণতান্ত্ৰিক ভাষা বুজি পাব ৰাইজৰ আশা আকাংক্ষা বুজি পাব ইমান উচ্ছেদ চলাই আছে
মানে আৰু মানে ভাবিবই নোৱাৰি উচ্ছেদ চলোৱাৰ আগতে চৰকাৰী মানে ন্যায়ালয়ৰ যি গাইডলাইন সেই গাইডলাইনো ফ'ল' কৰা নাই অকল মুছলমানসকলক অকল মুছলমান হোৱাৰ কাৰণে বাছি বাছি টাৰ্গেট কৰি তেওঁলোকক উচ্ছেদ চলাই আহিছে কিন্তু ভুলবশতে যি লখিমপুৰত উচ্ছেদ হ'ল তাতে 5 ঘৰমান খিলঞ্জীয়া লোকক উচ্ছেদ কৰিলে এয়া চৰকাৰে এতিয়া তাৰ পৰিণাম এতিয়া ভুগিব লাগিব অসমত এতিয়া অসমৰ যি সংখ্যালঘু লোকসকল আছে তেওঁলোক বৰ চিন্তিত তেওঁলোক বৰ উদ্বিগ্ন হৈ আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিভিন্ন মন্ত্ৰীসকলৰ ক্ষমতা 2026 চনত অটুট ৰখাৰ কাৰণে তেওঁলোকে এতিয়া সংখ্যালঘু মুছলমানসকলৰ ওপৰত বিভিন্ন ধৰণৰ অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে আপোনালোকে দেখিবলৈ পাইছে যে কিছুদিন পিছে পিছে অসমৰ সংখ্যালঘু মুছলমানসকলক ধাৰাবাহিকভাৱে উচ্ছেদ কৰি আহিছে আৰু উচ্ছেদ কৰা প্ৰতিজন মানুহ ভাৰতীয় হয় কাৰোবাৰ নদীয়ে ভাঙিছে কোনোবাই ওৰ পৰা উঠি তলৈ গৈছে আৰু তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নজৰ পৰিছে চকু ৰাখিছে আৰু উচ্ছেদ কৰি আছে তাৰ উপৰি ভাৰতীয় মানুহক দি সজাই তেওঁলোকে পুছবেক কৰিছে তেওঁলোকে ডিটেনশ্যন কেম্পত ৰাখিছে তাৰ কাৰণ এটাই সেইটো হৈছে RSSক সন্তুষ্ট কৰা RSSক সন্তুষ্ট কৰা মানে নিজৰ যি মুখ্যমন্ত্ৰী চকী আছে সেই চকী সুৰক্ষিত ৰখা যাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ কাম আছে মিয়া মুছলমানসকল যেন মানুহ নহয় মিয়া মুছলমানসকল যেন পৃথিৱীৰ কোনটো ঠাইৰ পৰা আহি গৈছে তেওঁলোক কিবা হয় তেওঁলোক দানৱ হয় মানুহ নহয় নে মানৱীয় মৰ্যাদাৰে তেওঁলোকে জীয়াই থাকিব নোৱাৰে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে মানে মানুহৰ মাজত সাম্প্ৰদায়িক এটা এনেকুৱা মানে চেষ্টা চলাই আছে এটা তৃতীয় পক্ষই মিয়া মুছলমানসকল মানুহ নহয় এনেকুৱা এটা চেষ্টা চলাইছে মুছলমানসকলৰ বিৰুদ্ধে গতিকে এইবোৰ কাম বন্ধ হ'ব লাগে হিন্দু মুছলমান আমি এক হয় আমি সকলোৱে মানুহ হয় সকলোৱে মানৱীয় মৰ্যাদাৰে আমাক জীয়াই থকাই দিব লাগে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মুছলমানসকলক যি অন্যায়ভাৱে অত্যাচাৰ কৰি আছে তাৰ প্ৰতিবাদত অহা 15 জুলাই তাৰিখে গুৱাহাটীত আমি এক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ৰাজ্যৰ লাখ লাখ মুছলমান লোকসকলে আহি এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ আমি প্ৰতিবাদ কৰিম আৰু আশা কৰিছোঁ যে চৰকাৰে গণতান্ত্ৰিক ভাষা বুজি পাব ৰাইজৰ আশা আকাংক্ষা বুজি পাব ইমান উচ্ছেদ চলাই আছে মানে আৰু মানে ভাবিবই নোৱাৰি উচ্ছেদ চলোৱাৰ আগতে চৰকাৰী মানে ন্যায়ালয়ৰ যি গাইডলাইন সেই গাইডলাইনো ফ'ল' কৰা নাই অকল মুছলমানসকলক অকল মুছলমান হোৱাৰ কাৰণে বাছি বাছি টাৰ্গেট কৰি তেওঁলোকক উচ্ছেদ চলাই আহিছে কিন্তু ভুলবশতে যি লখিমপুৰত উচ্ছেদ হ'ল তাতে 5 ঘৰমান খিলঞ্জীয়া লোকক উচ্ছেদ কৰিলে এয়া চৰকাৰে এতিয়া তাৰ পৰিণাম এতিয়া ভুগিব লাগিব অসমত এতিয়া অসমৰ যি সংখ্যালঘু লোকসকল আছে তেওঁলোক বৰ চিন্তিত তেওঁলোক বৰ উদ্বিগ্ন হৈ আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিভিন্ন মন্ত্ৰীসকলৰ ক্ষমতা 2026 চনত অটুট ৰখাৰ কাৰণে তেওঁলোকে এতিয়া সংখ্যালঘু মুছলমানসকলৰ ওপৰত বিভিন্ন ধৰণৰ অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে আপোনালোকে দেখিবলৈ পাইছে যে কিছুদিন পিছে পিছে অসমৰ সংখ্যালঘু মুছলমানসকলক ধাৰাবাহিকভাৱে উচ্ছেদ কৰি আহিছে আৰু উচ্ছেদ কৰা প্ৰতিজন মানুহ ভাৰতীয় হয় কাৰোবাৰ নদীয়ে ভাঙিছে কোনোবাই ওৰ পৰা উঠি তলৈ গৈছে আৰু তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নজৰ পৰিছে চকু ৰাখিছে আৰু উচ্ছেদ কৰি আছে তাৰ উপৰি ভাৰতীয় মানুহক দি সজাই তেওঁলোকে পুছবেক কৰিছে তেওঁলোকে ডিটেনশ্যন কেম্পত ৰাখিছে তাৰ কাৰণ এটাই সেইটো হৈছে RSSক সন্তুষ্ট কৰা RSSক সন্তুষ্ট কৰা মানে নিজৰ যি মুখ্যমন্ত্ৰী চকী আছে সেই চকী সুৰক্ষিত ৰখা যাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ কাম আছে মিয়া মুছলমানসকল যেন মানুহ নহয় মিয়া মুছলমানসকল যেন পৃথিৱীৰ কোনটো ঠাইৰ পৰা আহি গৈছে তেওঁলোক কিবা হয় তেওঁলোক দানৱ হয় মানুহ নহয় নে মানৱীয় মৰ্যাদাৰে তেওঁলোকে জীয়াই থাকিব নোৱাৰে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে মানে মানুহৰ মাজত সাম্প্ৰদায়িক এটা এনেকুৱা মানে চেষ্টা চলাই